আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতুহ। আজি মই আপোনালোকৰ ওচৰত এটা সৰু ভিডিঅ' লাভ এবাৰ আহিলোঁ। সেইটো হৈ গ'ল যে মই যিমানবিলাক হাজবেণ্ড আছে হাজবেণ্ডবিলাকক সুধিব বিচাৰিছোঁ সুধিবলৈ এইটো যে যেতিয়া আপোনালোকৰ মানুহজনীয়ে মৰমত সোধে বা কয় যে শুনিছে মোক এই বস্তুটো লাগিছিলে আনি দিব নেকি, আৰু যদি খঙত কয় দেখা নাই নেকি এই বস্তুটো শেষ হৈ গ'ল আনি দিব লাগে যে নাজানে নেকি, তো আপোনালোকৰ কোনটো কথা পচন্দ হয়? মৰমেৰে কোৱা কথাষাৰ ভাল লাগে নে খঙেৰে কোৱা কথাষাৰ ভাল লাগে? যদি আপোনালোকৰ সেই মৰমেৰে কোৱা কথাষাৰ ভাল লাগে তেতিয়াহ'লে মন কৰিবচোন, প্ৰতিটো ক্ষেত্ৰত যে আপোনালোকে মাইকী মানুহবিলাকক খং উঠি দেখায় বা খঙেৰে কয়, ঠিক তেনেধৰণেই যদি আপোনালোকে যদি আমাকো মৰমত কয়, মৰমৰে মাইকী মানুহবিলাকক বুজায় যে এতিয়া মোৰ অকণমান দিগদাৰী চলি আছে, তুমি অকণমান হেৰি কৰা, কাৰণ আপোনাৰ ওচৰত কিহৰ কাৰণে আহিছেতো আপোনাৰ ওচৰত মৰম বিচাৰি, আৰু মৰম নিদি যদি টানকৈ কথাষাৰ কয়, বেয়াকৈ কথাষাৰ কয়, দুখ নালাগেনে? আৰু এই দুখত আপোনাৰ গুণা নহয়নে? আমাৰ নবীজীয়ে কি এইখিনি কথা শিকাই থৈ যোৱা নাইনে নামাজৰ লগতে, যে নিজৰ মানুহজনী কিটো হিচাপে ট্ৰিট কৰিব লাগে, মৰম কেনেকৈ দিব লাগে, মৰম দিলে আপোনাৰ ইনকামত কি ধৰণৰ বৰকত হ'ব, এই কথাষাৰ বুজাই থৈ যোৱা নাইনে? 5 ওয়াক্ত নামাজ পঢ়া বহুত জৰুৰী, কোৰাণ শৰীফ তিলাৱত কৰা বহুত জৰুৰী হয়, কিন্তু তাৰ লগতে নিজৰ মানুহজনীকো মৰম দিও সিমানেই জৰুৰী। যদি মানুহজনীয়ে দুখ পায় অন্তৰত যে মোৰ মানুহজনে মোক মান নিদিয়ে, সন্মান নিদিয়ে, ইজ্জত নিদিয়ে, আপুনি জানো জান্নাতত যাব পাৰিব?